আমি সেইকাৰণে আশা কৰিছোঁ যেতিয়া 1226 খ্ৰীষ্টাব্দত চাওলুং চুকাফা দেৱৰ নেতৃত্বত পাটকাই পৰ্বতেদি আহি তেওঁলোকে চৰাইদেউ পৰ্বতত যেতিয়া আহিলে তেতিয়া চাইছিলে যে গোটেই অসমত বিভিন্ন জনগোষ্ঠী জনজাতি বিভিন্ন ভাষা ভাষীৰ লোক অসমত আছিল। তেতিয়াই চিন্তা কৰিছিলে সেই আহোমসকলে যে আমি যদি অসমত শাসন কৰিব লাগে তেতিয়াহ'লে কোনো সম্প্ৰদায় বাদ দিব নালাগিব, কোনো জনগোষ্ঠীক বাদ দিব নালাগিব, সকলো জনগোষ্ঠীক সমমৰ্যাদা দিব লাগিব, সম অধিকাৰ দিব লাগিব। সেইকাৰণে চাওলুং চুকাফাই যেতিয়া অসমত দায়িত্ব লৈছিলে তেওঁ সকলো সম্প্ৰদায়ক মিলাই তেওঁ মানে সকলোকে অধিকাৰ দিছিলে আৰু সকলোকে মিলাই চলিছিল। কিন্তু বৰ্তমান আমি যিটো দেখিছোঁ এইজন মুখ্যমন্ত্ৰীৰ দ্বাৰা যিটো চৰকাৰ চলি আছে কোনো এজন মন্ত্ৰীৰ তেওঁলোকৰ নিজা ক্ষমতা নাই, গোটেইখিনি ক্ষমতা মুখ্যমন্ত্ৰীৰ হাতত। কোনোবা মন্ত্ৰীয়ে যদি কিবা নিজাববীয়া সিদ্ধান্ত লৈছে নেক্সট দিনাখনে সেই সিদ্ধান্ত মুখ্যমন্ত্ৰীজনে সলাই দিছে। সেইধৰণে আমাৰ আহোম শাসনৰ সময়ত আমি তেনেকুৱা ধৰণৰ প্ৰশাসন আমি দেখা নাছিলোঁ। আৰু সেইকাৰণে দেখিছিলোঁ যে তৰুণ গগৈদেৱৰ নেতৃত্বত আমি দেখিছিলোঁ গোৰ্খা উন্নয়ন পৰিষদ, কাৰ্বি উন্নয়ন পৰিষদ, তিৱা উন্নয়ন পৰিষদ, তিৱা সাহিত্য শাসন পৰিষদ, এই ধৰণে সকলোকে তেওঁলোকে অধিকাৰ দিয়া ব্যৱস্থা কৰিছিলে। তেওঁলোকে জানিছিলে যে এই জনগোষ্ঠীসমূহক বাদ দি এই চৰকাৰ চলাব নোৱাৰে। আজি দেখিছোঁ যে কোনো এটা ধৰক সম্প্ৰদায়ক তেওঁলোকে অধিকাৰ দিয়া নাই। আজি কাৰ্বিসকলৰ ভিতৰত এজন মন্ত্ৰী নাই, আজি তিৱাসকলৰ ভিতৰত এজন মন্ত্ৰী নাই। এই ধৰণে তেখেতসকলে আজি গোৰ্খা সম্প্ৰদায়ৰ এজন মন্ত্ৰী নাই। তেনেকৈ দেশখন চলাব পাৰে নেকি? তেনেকৈ দেশ শাসন কৰিব পাৰে নেকি? সেইকাৰণে দেশৰ ৰাইজে আজি সলনি বিচাৰিছে, পৰিৱৰ্তন বিচাৰিছে যে আহোমৰ ফালৰ পৰা এজন যদি সুদক্ষ নেতা যদি ওলাই আহে সেই আশা কৰি আছিলে। আজি গৌৰৱ গগৈদেৱ ওলাই আহিছে আৰু গৌৰৱ গগৈদেৱৰ ওপৰত আমাৰ বিশ্বাস আছে। আমি প্ৰতি আমাৰ জনগোষ্ঠীৰ বিশ্বাস আছে যে তেওঁক যদি দায়িত্ব অৰ্পণ কৰে আৰু তেওঁ যদি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হয় সকলো জাতি জনগোষ্ঠী মানুহে এই সম অধিকাৰ পাব। আৰু সেইকাৰণে আমি বিচাৰিছোঁ যে অনতি পলমে আমাৰ এই ঘোষণা হ'ব লাগে দলীয়ভাৱে যে মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈ হ'ব লাগে বুলি। মই দলীয় হাইকমাণ্ডক আমাৰ খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়াক মই ধন্যবাদ জনাম এইটো কাৰণেই যে অসমৰ ৰাইজে বিচাৰিছিলে যে সুদক্ষ নেতৃত্ব দিয়াৰ কাৰণে গৌৰৱ গগৈক বিচাৰিছিলে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে বিচাৰিছিলে, ৰাইজে বিচাৰিছিলে। আমিতো পাৰ্টীৰ ৱৰ্কাৰসকলে বিচাৰিছিলোঁ, ৰাইজেও বিচাৰিছিলে যে হিমন্ত বিশ্বৰ যি মিথ্যাচাৰ, যি ভ্ৰষ্টাচাৰ, যি এইটো উদঙাৰ কাৰণে বা তাক প্ৰত্যাহ্বান জনোৱাৰ কাৰণে একমাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ পাৰ্টীত যিধৰণে কাম কৰি আছে, পাৰ্লিয়ামেণ্টত যিধৰণে লাগি আছে তাৰ কাৰণে অসমৰ ৰাইজে বিচাৰিছিল। সেই হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নিযুক্তি দিয়াত আমি নথৈ আনন্দিত হৈছোঁ, অসমৰ জনসাধাৰণ আনন্দিত হৈছে। আজি স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে আৰু তাৰেই আজি আমি আদৰণি হিচাপে উষ্ম আদৰণি জনোৱাৰ কাৰণে নুনমাটি ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি আমাৰ এই অফিচত স্বতঃস্ফূৰ্তভাৱে আমাৰ দলীয় কৰ্মীসকলে, কিছু জনসাধাৰণো আহিছে, তেখেতসকলে অলপ দূৰত আছে, চাকৰি কৰা মানুহ আহিছে, দূৰত আছে, আজি চবেই আহি আজি উষ্ম আদৰণি জনাইছে আৰু গৌৰৱ গগৈ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে অসমৰ জনসাধাৰণে আৰু আমি দলীয় কৰ্মী হিচাপে বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।